কিয় জ্বলিছানো হে মই সুবিধা দিছো তো দীঘলতি দীঘলপা মাখিয়তি খৰপা ৰাইজে মৰম কৰিলে মই গাই হোমগে চাগে নেক্সট টাইম বিচাৰিছেনে ভিডিঅ'ৰ লগত আপুনি কমেন্ট বিলাক তেনেকুৱা আহিছে তাই মোক নাপাব চাগে মানে এতিয়া ডিমাণ্ডটো বাঢ়ি গৈছে কি এতিয়া আমি আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী বাৰ ওচৰত আহিম এতিয়া বাৰ ওচৰত আহিছো থেংক ইউ বা ইমান মোৰ ফেভৰেট হৈ আছিল এইটো পিছত কথা পাতি এইটো পিছত খাম বা সকলোৱে জানে আৰু এতিয়া জানুৱাৰী আৰু মাঘ বিহু আহি আছে আৰু মাঘ বিহুৰ আগে আগে জানুৱাৰীৰ ভিতৰত মানে মাঘৰ বিহুৰ ভিতৰত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী বাই এটি নহয় বহুত গীত উলিয়াই কিন্তু এটি নামদাং উলিয়াই সেই নামদাঙৰ আজি ৰিলিজ দিন আছিলে আৰু নামদাঙৰ কেনেকুৱা কি সেয়া আমি কথা পাতিম বা আপোনাৰ নামদাং এতিয়া কিমান বছৰ হ'ল 7 বছৰ ধৰি দিলে নামদাঙে আৰু 2018 ৰ পৰা ষ্টাৰ্ট কৰিছিলো যেহেতু সিডি তেতিয়া সিডি আছিলে সিডি তেতিয়া আমি কেবাটাও কাম এখন সিডিত আমি হয়তো 6টা নহলে 8টা এনেকা ধৰণকে 7টা এনেকুৱা হয় আৰু তেনেকে আমি ষ্টাৰ্ট কৰিছিলো কিন্তু লাহে লাহে সিডি খিনি বন্ধ হৈ গল যেতিয়া বন্ধ হোৱাৰ লগে লগে ইউটিউব আহিলে ইউটিউবত গানবোৰ আপলোড কৰা হ'ল কিন্তু হে আৰু মানে ইউটিউবত আহা লাগে লাগে এটা বেলেগ পৰিবেশ তেনেকুৱা ধৰণৰ পৰিবেশ বেলেগ এটা হৈ গল আৰু মই জানিব খুজিছো যে মানে সুধিব খুজিছো বা আপোনাক যেহেতু এতিয়া আমাৰ ইউটিউবত গানবোৰ উপলব্ধ ইউটিউবত অডিঅ' আৰু ভিডিঅ' ৰিলিজ হয় আৰু আপুনি সিডি দিনৰ পৰা পাই আহিছে তো সিডি আৰু ইউটিউবৰ লগত কি পাৰ্থক্য দেখিছে আপুনি সিডিবোৰ আগতে মানুহে অপেক্ষা কৰে যে এবাৰ কি ওলাব বিহু কেছেট কি ওলাব এনেকে বুলিয়ে কয় এতিয়াও কেছেট বুলিয়ে কয় সিডিবোৰ ওলালে তেতিয়ালে মানে অপেক্ষা কৰে আৰু ঘৰে ঘৰে শুনি মানে পাইছিলে সকলোৱে গান বজাইছিলে তেনেকে শুনিছিলে তেনেকে মনতো ৰাখিছিলে কিন্তু এতিয়া ইউটিউবত অহা লাগে লাগে এনেকুৱা হৈ গল গানটো মন গলে শুনিলে মন নগলে নুশুনে এনেকুৱা এটা ধাৰণা মানে মানুহবিলাকৰ হৈ গল আৰু প্ৰথম কথা হৈছে গানটো ৰিলছত যাবলৈ পৰিবেশটো টোটালি চেঞ্জ আগতে মুঠতে সিডিৰ কাৰণে অপেক্ষা কৰে বাৰে বাৰে সুধে কেতিয়া আহিব গীতালি কেতিয়া আহিব এনেকুৱা ধৰণকে এতিয়াও সুধে সেইটো নহয় যে মানুহে নুসুধে বুলি অপেক্ষা কৰে গাঁৱৰ মানুহখিনি এতিয়াও অপেক্ষা কৰি থাকে যে গীতালি এবাৰ নতুন গান কি আহিব সেইটো মেছেজটো পাও বাৰু কিন্তু সেই পৰিবেশটো নাই সেইটো নাই কিন্তু মন এতিয়া মানে ইউটিউবত এনেকুৱা হল তোমাৰ ভাল নালাগিবও পাৰে আগতে ভাল লাগিলেও গানখিনি বাজি থাকিছিল কিন্তু এতিয়া বজাবৰ কাৰণে সুবিধাটো তেনেকুৱা ধৰণৰ নাই আৰু যেহেতু আগতে সিডি কেছেট আমি কিনি লব লগিয়া হৈছিল এতিয়াতো নিকিনাকৈ ডাইৰেক্ট ইউটিউবতে এতিয়াও মই সিডিখিনি থৈ দিছো আগৰ নামদাঙৰ সিডি থৈ দিছো মানে তেনেকে খালি এতিয়াতো আৰু এবাৰ মানে চবে আচৰিত হৈছে সকলোৱে সুধিছে এবাৰ পোষ্টাৰ দেখি পেলাই এনেকে মানে বহুতে নকৰে মানে ভাল লাগিছে সকলোৱে দেখি পেলাই ইমান ভাল পাইছে যে পোষ্টাৰ কেখন গীতালি এবাৰ নতুনকে এইটো ভাল কাম কৰিছ তই কাৰণ আগতে আমি এইটো কৰিছিলো এনেকুৱা পোষ্টাৰ ডাঙৰ এখন বেনাৰ মাৰো আমি তাৰপিছত এনেকুৱা সৰু পোষ্টাৰ লৈ সকলোৱে আমি গানটো ৰিলিজ বুলি আমি কওঁ এনেকুৱা ধৰণৰ আজি ৰিলিজ হিচাপে সুধিম মই কেছেটৰ কথা আৰু সুধিম কিন্তু এতিয়া কওঁ আজি ৰিলিজ হিচাপে কি কি আয়োজন কৰিলে বা তেনেকুৱা ধৰণৰ আয়োজন কৰিবলৈ নোৱাৰিলো একচুয়ালি আমাৰ প্ৰবলেমটো হ'ল সুমিতৰ বৰদেউতাক ঢুকালে সেইকাৰণে এইকেইদিন আমি খুব হবিজ খাই আছো গতিকে তথাপিতো তেওঁলোকৰ কাৰণে যিসকলক আমি মিডিয়া মানুহ মাতিছিলো আমাৰ আলহী মাতিছিলো তেওঁলোকৰ কাৰণে ধুনীয়াকে কেক আনিলো চাহৰ যোগাৰ কৰিলো মিঠাই যোগাৰ কৰিলো সেনেকে সেইখিনি আৰু তাৰ মাজতে মই আপোনাৰ লগত বেলেগ বেলেগ কণ্ঠশিল্পীয়ে গান মানে নামদাঙত গাইছিলে এইবাৰ কোনে গাইছে মই জানো এইটো আমাৰ প্ৰশ্ন আৰু যিয়ে গাইছে তেখেতক আপুনি ধুনীয়াকে মাতি আনিব লাগিব আমাৰ কেমেৰাখনত মাতি আনিম বাৰু এইখিনিতে কৈ ল'ব লাগিব যে নামদাঙৰ এতিয়ালৈকে এই 7 বছৰ ভৰি দিয়ালৈকে জুবিনদাৰ পৰা দীক্ষুদাৰ পৰা মন্টুমণি আমাৰ মানে নীলৰ পৰা আচুৰ্যৰ পৰা কোনো বাকি নাই গাবলে একদম কলুল্লাৰ পৰা সকলোৱে নামদাঙত গাইছে আগতে যেতিয়াৰ পৰা এটা গীত কৰা হ'ল তেতিয়াৰ পৰা মানে অকন দিগদাৰ হৈ যায় কিন্তু এবাৰ ব্যতিক্ৰম এইটো কাৰণে যে মোৰ মানুহজনে গাইছে মোৰ মানুহজনে গাইছে কাৰণ তেওঁ এজ এ মিউজিক ডিৰেক্টৰ যদিও আমি প্ৰায় গান চান কাভাৰ চাভাৰ বিলাক কৰি থকা হয় দুজনে মিলি পেলাই আগতেও গাইছে শ্ব'টো কৰা কিন্তু বহুত দিন তেনেকুৱা ধৰণৰ অলপ গেপ হৈ থাকে কিন্তু বিহু ফাৰ্ষ্ট টাইম নামদাঙত
গাইছে মাতিব লাগে স্বাগতম জনাইছো আপোনাক আমাৰ চেনেলত বিহুত আপুনি অকমান বাদ ধৰি দিব বেয়া যদি নাপায় নহলে মোৰ এখন ছুটি নাযায় বহুত বহুত ধন্যবাদ জুৰি তোমালে আৰু তোমাৰ ইউটিউব চেনেললে আৰু সেই আজি নামদাং ৰিলিজ হ'ল নামদাঙক সকলোৱে আদৰি ল'ব বুলি আমি আশাবাদী আৰু ফাৰ্ষ্ট টাইম মই কণ্ঠ নিগৰাইছোঁ যিহেতু মই মিউজিক এজ এ মিউজিক ডিৰেক্টৰ মিউজিক প্ৰগ্ৰেমাৰ মিউজিক গান আগতে গাইছিলোঁ কলেজ টাইমৰ পৰা আদি কৰি শ্ব' কৰিছিলোঁ তাৰপিছত গেপ কৰি মই মিউজিকে কৰিছিলোঁ তো এইবাৰ ফাৰ্ষ্ট টাইম মই নামদাঙত নিজৰ কণ্ঠ দিছোঁ নিজে যিহেতু মোৰ নিজৰ মানুহজনীৰ লগত সেইটোৱে মই আচলতে সেইকাৰণে বেছি ছাপৰ্ট দিম তাইক মোক লৈ কৈছে তুমিও গোৱা বোলে এবাৰ চবেই গালে যেতিয়া আচলতে মই বাকী থাকিলোঁ হ'ব দিয়া গাই দিওঁ আৰু বোলো গালো বেয়া হোৱা নাই যিহেতু মিউজিক মই কৰিছোঁ তো হয় মই নিজে মিউজিক কৰিছোঁ গানটো কম্প'জ মোৰ ভাইটি ৰূপম শইকীয়া আৰু দীপ ডিজুৱে কৰিছিলে আৰু প্ৰথম টিউব ফকখিনি আমাৰ অজয়দাই কৈছিলে অজয় ফুকন তাৰপৰা এনেকৈ কৰি গোটেইখিনি মিউজিক ট্ৰিটমেণ্টটো মই কৰিলোঁ তাৰপিছতে দিগন্তাই মিক্স কৰিছে বাকী পিতিদা আছে পংকজ দা আছে লাচিত দা আছে গোটেইখিনি তেনেকৈ আমি কৰি এটা টিম লৈ কাম কৰিছোঁ একচুৱেলি আমি যেতিয়া কাম কৰোঁ আমি সকলোৱে মিলি এটা টিম এটা হৈ পেলাই কাম কৰোঁ আৰু এটা ভাল লাগে সকলো ইয়াত মানে পৰামৰ্শ এইটো নহয় যে অকল গীতালীৰ গান কাৰণে অকল গীতালীহে ক'ব এনেকুৱা নহয় যোনে শুনে যে এইখিনি এনেকে কৰিব পাৰ সকলোৱে ছাজেষ্ট কৰে আমি সুধো তেনেকে যে এইখিনি কেনেকুৱা কৰিলে ভাল লাগিব বা এইখিনি এনেকে ঠিক লাগিছে নে এনেকুৱা ধৰণৰ মানে এটা থাকে আৰু ইয়াত অভিনয় কোনে কোনে কৰিছে অকল ক'ব লাগে ভিডিঅ' ক'ব এবাৰ মই হিৰো কিন্তু মানুহজনী মোৰ হিৰোইন নহয় বেলেগ তো ভ্ৰান্তি আছে মোৰ এগেইনষ্টত মানে মোৰ হেৰিয়াত আৰু গীতালী আৰু ফ্ৰেংকি আছে আমি দুটা কাপলে আৰু বাকী ধুনীয়াকৈ আমি তেনেকৈ কৰিছোঁ আৰু ক'ত উপলব্ধ হৈছে চেনেলটো কৈ দিওঁ চেনেলটো গীতালী মিউজিকেল তাই নিজৰ চেনেল গীতালী মিউজিকেল ইউটিউব চেনেলত আপোনালোকে পাই যাব চাৰ্চ কৰিলেই হ'ল গীতালী নিউজ ছং বা গীতালী মিউজিকেল পাই যাব মোৰ আপত্তিটো এইটোৱে মানে মই নেক্সট নামদাঙত হওক বা য'তে হওক বাৰ গানত বা ভিন্দৰ গানত সুমিত ভিন্দৰ গানত মই বিচাৰিছোঁ যে এইবাৰ দুয়োগৰাকীকে একেলগে মানে বাৰ লগত বেলেগ এক্টৰ নহয় আৰু ভিন্দৰ লগতো বেলেগ এক্ট্ৰেছ নহয় দুয়োগৰাকীকে কিয় জ্বলিছা নোহে মই সুবিধা দিছোঁ প্ৰথম কথা হৈছে ফাৰ্ষ্ট টাইম কাম কৰিব গতিকে মানুহজনীতকে মই ভাবো হিৰোইন এজনীৰ লগত কৰিলে বেছি এটা অলপ ভাল কমফৰ্টেবল হ'ব কাৰণ মই যদিও অভিনয় কৰোঁ মই অভিনেত্ৰী নহয় গতিকে এগৰাকী অভিনেত্ৰী থাকিলে তেওঁ যেতিয়া নতুন গতিকে মই ভাবোঁ তেওঁৰ পৰা অকণমান ছাপৰ্টো পাব শিকিবও পাৰিব কাৰণ মই যেনেকৈ বেলেগৰ লগত যেতিয়া কৰোঁ এজ এ এক্টৰবিলাকৰ লগত কৰোঁ তেওঁলোকৰ পৰা শিকিব পাৰোঁ মোৰ কনচেপ্ট সেইটো কিন্তু মানুহবিলাকে তাই একদম লগালগ কমেণ্ট আৰু সেইটো ভুল বিমলেও কৰিছে প্ৰথম কথা হৈছে আমাৰ এনেকে কোৱা আছিল যে ফ্ৰেংকি মই ভ্ৰান্তি আৰু সুমিত কি কৰিলে বিমলে পাহৰি থাকিলে শ্বট লৈ লৈছে ফ্ৰেংকি আৰু ভ্ৰান্তিৰ শ্বট লৈ ল'লে সি বহি আছে বিমলে ভাবি ল'লে যে আমি দুটাই ওলাম আৰু শ্বট লৈ মেলি ৰেডি শ্বট এটা শেষ মানে ক্ল'জ ল'লে মিড ল'লে এইবিলাক চব লৈ ল'লে মই আহিছো মই আহি দেখিছো ইহঁত দুটাই কিয় লৈ আছে তাৰপিছত মই চিঞৰিছো মই আকৌ নদীৰ পাৰ মানে ওপৰত আছো মই সুধিছো দূৰৰ পৰা কাপল চেঞ্জ হ'ল নেকি তাৰপিছত মই ধুতি পিন্ধি আছিলো সেইটো টাইমত মই কাপল চেঞ্জ হ'ল নেকি কৈছে ক'ত নাই হোৱা কৈছো ইহঁত বিমলে কৈছে তাৰ পিছতহে কাটি আকৌ মোক আৰু ভ্ৰান্তিক আৰু তাই আৰু ফ্ৰেংকি কৰিছে সময়খিনি এনেই গ'ল এইখিনি ভাল লগা জমনি বিলাক আৰু নেক্সট টাইম বিচাৰিছেনে ভিন্দৰ লগত আপুনি কমেণ্ট বিলাক তেনেকুৱা আহিছে তাই মোক নাপাবই চাগে মানে এতিয়া ডিমাণ্ডটো বাঢ়ি গৈছে কি ধেমালি কৈছো নাই এটা চবৰে সপোন থাকে এতিয়া মোৰ যেনেকে উৎপলাৰ লগত সপোন আছিলে কৰিলো এনাইটো গানটো কৰিছো মোৰ ধৰা এতিয়া সপোন আছে মই ৰবিদাৰ লগত এটা গান কৰাৰ কথা গতিকে সুমিত সাগৰ আহিলে নহব নহয় লাগিব মই তাকে ভাবিছো তাইতো ৰবিদাৰ কথা কৈ দিলে এতিয়া মোৰ পৰা কাৰ লগত মন আছে বহুত আছে তোমাৰ লগত এতিয়া নকয় কেমেৰা সন্মুখত এইটো আমি আমাৰ কেমেৰা বেলেগ এদিনত আমি ৰিভিল কৰিম ন এতিয়া সাসপেন্স যেটো বৰ্তমানটো তাই মোৰ চকুত আছে এতিয়া বেলেগ আহা নাই বাৰু চাও যদি আহে বেলেগ মই বহি থকা কাৰণে আহা নাই নে মই উঠি গলে আহি যাব আংকে বাজি যাব কিন্তু এতিয়া 12 মিনিট গানটো অকমান গুনগুনা দিব লাগে আমাৰ চেনেলত কিন্তু এইকাৰণে গুনগুনাব দিছো যেহেতু কপিৰাইট বাই দি দিব মই জানো গতিকে মুখেদি কোৱাই মুখেদি গাই ললে না কপিৰাইট নাই কেনেকুৱা টেঙৰ আছে এই চলে টেঙৰ হ'ল
প্ৰথম ইণ্টাৰভিউ লওঁতে এনেকে থৰথৰকে এইটো কথা জমনি নহয় এইটো কথা এতিয়া ক'ব লাগিব ভিডিঅ'টো নাজানে মই যেতিয়া বাৰ মানে ইণ্টাৰভিউ লৈছো বাক মানে বহুত ভয় লাগে বাক বহুত ভাল পাওঁ বহুত ভাল লাগে কিন্তু ভয় লাগে মই কৈছো বাঘিনী নকৰিবা তাৰপিছত মই কৈছো বাক মানে এটা কথাও ক'ব নাই ভালকে এটা কওঁ মানে কপি থাকো ভাইয়ে কৈছে তুমি নৰ্মেল হোৱা অকমান হেৰি হোৱা মই মানে ঘণ্টামান গ'ল অলৰেডি মই কৈছো তাই চিষ্টেমটো এনেকে বহি লৈ বা মই বহুত ভাবি আহিছিলো মই কি সুধিম এতিয়া এনেকুৱা মানে এনেকে কপি এইটো কপনটোতো এইটো মই তাক যেতিয়া এনেকে চুইছো এনেকে আছে বোলে কপিছা কিয় নাজানো কি হৈছে মোৰ ভয় লাগিছে বোলে ৰ'বা তাক ইফালে কেমেৰাৰ আঁৰৰ ব্যক্তিগৰাকীক কথা কৈছো হাজবেণ্ড ৰখি আছে মই কেমেৰা অফ কৰা অলপ বহা পানী খোৱা দিছে পানী খুৱাই মেলি কথা কৈছো তাৰ পাছতহে তাই এতিয়া মই ফ্ৰী হৈছো তাই মানে নাজানো আজি মই পালো এজন আহিছে মোৰ নাজানো তেওঁ মোৰ ফ্ৰেণ্ড বুলিয়ে কৈছে ডাইৰেক্ট ফ্ৰেণ্ড আৰু তেওঁ আহি পেলাই কৈছে যে মোক কৈছে ফটো একবি উঠো এনেকে আছে বোলো মোক কপিছো এনেকে কৈছে মই কি মানে মই সঁচাকে কৈছো মই ইমান অহংকাৰী ছোৱালী নহয় অহংকাৰীৰ কাৰণে নহয় আচলতে যিগৰাকী মানে নিজৰ ব্যক্তি হয় না নিজৰ ভালপোৱা এগৰাকী ব্যক্তি সেই ওচৰত আচলতে মানে এইটো মোৰো হৈছিলে মোৰো হৈছিলে গতিকে এনেকুৱা হয় মোৰ যিহেতু ইমান বেছি ভাল পাওঁ বা মোৰ ইমান প্ৰিয় হয় তেখেতৰ ওচৰত মই মানে এনেকে ভালকে থাকিব পৰা নাই তাৰমানে মই বাৰে মোক কৈছে এনেকে ৰবা তুমি নৰ্মেল হৈ মোক মানে এনেকে দিছে মানে তাৰ পিছতো অলপ নৰ্মেল হৈছো কিন্তু সেই ইণ্টাৰভিউটো তথাপিও ভালেই লাগিছিলে মোৰ প্ৰথম ইণ্টাৰভিউ আছিলে আপোনাৰ লগত তো আজি গানটো অকমান এতিয়া দীঘলতি দীঘল পাত মাখিয়তি সৰু পাত বিহু নাচি থাকোতে লগাবিৰ মনৰ মাত অনাম গান বহাগতে ধেমালি কৰ অনাম গান ঘৰে হুঁচৰি জোৰ অনাম গান ঢোল মাতত পেপাৰ মাতত বিহুতে বঢ়িয়া হলো ইমান ধুনীয়া গানটো মানে ইমান ভাল লাগিছে আপোনালোকে গানটো শুনিব তাততো আৰু ভাল লাগিব আৰু এনে ৰিয়েলতো আৰু বেছি ভাল লাগিছে বা মোৰ আৰু এটা প্ৰিয় গান মানে ভিন্দোৱে যিহেতু গাইছে তাতে মোৰ আৰু বেছি এনেও প্ৰিয় আৰু বেছি ভাল লাগে এতিয়া মৰমিলো এইটো লাগে মোৰ আপোনাৰ পৰা এটা আছিলে সেইটো জিতুলদাৰ গান জিতুলদাৰ আমাৰ বিখ্যাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুলদাৰ খুব ধুনীয়া কম্পজিশ্যন খুব হিট এভাৰগ্ৰীন সং মানে সেইটো আমি এতিয়াৰ জেনেৰেশ্যনত যদি আমি মিউজিক কৰি নতুন ষ্টাইলত কৰিব চেষ্টা কৰিছিলোঁ তাই আৰু মই যিহেতু ৰিমেক কৰি থাকোঁ মাজে মাজে তেনেকৈ আমি মহেন্দ্ৰ হাজৰিকা দেৱৰায়তো গীতো কৰিছিলোঁ ইমানেই ধুনীয়া তুমি জুপিতৰা সেইটো কৰিছোঁ মৰমী লগৰীটো কৰিছোঁ মৰমী লগৰীটো খুব ধুনীয়াকৈ আঁকোৱালি লৈছে অসমৰ ৰাইজে অকণমান গাই দিছোঁ মৰমী লগৰী আছা বুকু জুৰি নাযাবা তৰি দূৰণিলে তোমাৰ লাহি পৰশ লাগি সপোন সৰে তোমাৰ লাহি পৰশ লাগি সপোন সৰে মৰমী লগৰী আছা বুকু জুৰি নাযাবা তৰি দূৰণিলে তোমাৰ লাহি পৰশ লাগি সপোন সৰে তোমাৰ লাহি পৰশ লাগি সপোন সৰে কি ধুনীয়া কি মজা ইমান ধুনীয়া সুন্দৰ কণ্ঠ বাকটো আপোনাক ক'বই নালাগে সুমিত বিন্দু আপোনাৰ আৰু বেছি ভাল লাগিছে সেইটো গানৰ পৰা মই আপোনাক সঁচাকে মানে সেই গানটো এতিয়া আৰু শুনিম আগতেতো মানুহে শুনিছিলে পাহৰি গৈছিল মাজতে হয় নাই ক'ব আপুনি আমি সেই প্ৰচেষ্টাই লৈছিলোঁ আচলতে পুৰণা গীতবিলাক যদি মানুহবিলাকে আকৌ শুনক আমাৰ নিউ জেনেৰেশ্যনে কেনেকে মানে ৰাইজৰ আগত মানে হেৰি কৰিব আৰু মানে এনেকুৱা ধৰণৰ পুৰণি গীতসমূহ থাকেই তাৰ মাজত ধৰা আমি নিউ জেনেৰেশ্যনে কেনেকে গাম উপস্থাপনটো কেনেকে কৰিম গতিকে সেই একে সুৰ খালি মিউজিক ট্ৰিটমেণ্টটোহে আমি বেলেগ কৰিছো আমাৰ ষ্টাইলত কিন্তু এইটো নহয় যে বিকৃত কৰিছো মাজতে আমাক বেয়াকেও কৈছিলে যে বিকৃত কৰা বুলি হয় তেওঁলোকৰ মিউজিকখিনি এভাৰগ্ৰীন তেওঁলোকৰ সেইটো মিউজিকত আমি চুবগৈ নোৱাৰো
কিন্তু আমাৰ জেনেৰেশ্যনে অকমান অলপ বেলেগ ধৰণেকে বিচাৰিবলৈ চেষ্টা কৰে মই ভাবো সেইটো চাগে আমি বেয়া কৰা নাই তথাপিতো কাৰণ সুৰ কথা আমি কেতিয়াও তাৰ পৰা আঁতৰ কৰিব ইফাল নাই কাৰণ নকৰো কাৰণ তেনেকে যদি কৰা হেঁতেন আমাক নিশ্চয় ক'লে হয় কাৰণ মহেন্দ্ৰ হাজৰিকা দেৱৰ গীতটিও আমি যেনেকে পাইছিলো যেতিয়া কৰিছিলো তেওঁ আমাক লগ পাইছিলে তেওঁ ইমান ধুনীয়াকে আমি ভয় খাই আছিলো যে আমাক চাগে গালি দিব তই এনেকে তাই কয়তো তেওঁ দুইটা এইফালে মাতি আনিছে মাতি আনি মই চেচ আজি আমাক দিলে আৰু তেওঁ এখন ৰেষ্টুৰেণ্টত লগ পালো আমি চাহ খাব সোমাইছো তেওঁ আছে তাতে তেওঁ খাবলৈ সোমাইছিলে তেতিয়া মানে লগতে তেওঁ কৈছে এই দুইটা এইফালে নতুন গান কিয় নকৰ মোৰ পৰা পুৰণা গানখিনি তহঁতে কিয় কৈছো নহয় আপোনাৰ পুৰণা গানখিনি ইমানেই ধুনীয়া সঁচাকে মানে আমাৰ মানে ভাল লাগে গাই পেলাই আমি সেইকাৰণে চেষ্টা কৰিছো যেন আমাৰ পিছৰ খিনিও যেন গম পায় এনেকুৱা গানো আছে কাৰণ নিজে বেয়া পোৱা নাই মানে গানটো নিজে ভাল পাইছে সেইটো বহুত ডাঙৰ কথা তথাপিতো নতুন গান কৰা আৰু আমাক মানে ইমান সেই উৎসাহটো দৰকাৰ তেওঁলোকৰ পৰা আমি বিচাৰিছিলো সেইখিনিয়ে পাইছো আৰু ৰাইজে ধুনীয়াকে ভাল পাইছে তো বেয়া পোৱা নাই মানে এতিয়া জিতুলদাৰ গানটো আগতে বহুত ষ্টেজত নাগাইছিলে আজিকালি 99% ছিংগাৰছে ষ্টেজত গায় মানে কি সেইটো আৰু ভাল পাইছে ডাঙৰ কথা ন এনেকে মানে তেওঁলোকৰ গানবোৰ আমি যদি ৰাইজক আকৌ আমাৰ নিজৰ ভইচত শুনাব পাৰো নিজৰ মাতত শুনাব পাৰো মোৰ কাৰণে মই ভাবো মোৰ ডাঙৰ কথা আৰু তেতিয়া গানটোতো শুনা বাদেই দিছিলে কিছুমান মানুহ মানে পাহৰিয়ে গৈছিলে যেতিয়া আপুনি গাইছে তাৰপিছত আৰু মানুহে শুনিব লৈছে সেইটো কাৰণে সাকসেছ বুলি ক'ব পাৰি নহয় জানো সাকসেছ আমি সেইকাৰণে ৰিমেক যিমান পাৰো ভাবি আছো ৰিমেক কৰি আছো আৰু আহিছে ৰিমেক আমাৰ এবাৰ দীপেন বৰুৱাৰ গীত লৈছো হাতত দীপেন্দাৰ গীত এইটো অলপ এফ্ৰো বিটৰ এইটো নতুন ব্ৰিট নতুন ট্ৰেন্ড চলি আছে এফ্ৰো বিটত আমি কৰি আছো দীপেন বৰুৱাৰ গীত এইটো ষ্টুডিঅ আছে তো কোড আছে আৰু আপুনি বেলেগৰ কাম কৰে নে নকৰে অকল গীতালিবাৰে কাম কৰিব নে আপোনাৰ নিজৰে কৰিব এইটো এটা মই কমিহিনতে মানুহবিলাকৰ এটা ভুল ধাৰণা আমাৰ এটা ঘৰতে সেটআপ কৰি আগৰ পৰা সি তেনেকে ঘৰতে কৰে কিন্তু মানে বহুতে ভাবে গীতালিৰ কামহে কৰে এইটো ভুল ধাৰণা এজন মিউজিক ডিৰেক্টৰে অকল ৱাইফৰে কাম যে কৰিব সেইটো কথা নহয় সবৰে কাম কৰে কাৰণ তেওঁলোকে বহুত কাম কৰি আহিছে আমাৰ দেৱজিৎ দাৰ কাম বহুত কৰিছে আমাৰ দেৱজিৎ বৰাৰ কথা কৈছো কলিয়া বুলি মাতো যাক যিহেতু তাৰ কাম বহুত তেনেকুৱা বহুত ছিংগাৰ আছে বহুতৰ কাম কৰিয়ে আছে এতিয়ালৈকে আপুনি মানে সকলোৰে কাম কৰিবনে সেইটো জানিব বিচাৰিছো কোড আছে যদি জনাই দিয়ে যদি বেয়া নাপায় জনালি আহিলে হ'ল মোৰ নাম্বাৰ কন্টাক্ট লিষ্টত লাগিলে কন্টাক্ট নম্বৰ দি দিম মই দি দিম ন নাম্বাৰটো ডেসক্ৰিপচনত দি দিম আৰু লিখি দিম কোনোবা যদি গান কৰিব বিচাৰে মোক কন্টাক্ট কৰিলে এনে কিবা বাজেটৰ কথা ক'ব পাৰি নেকি কিমান মান লোৱা যায় তেনেকুৱা কথা নাই জেনুইন বাজেট আৰু বহুত বেছি হাই নহয় আমি এটা লিমিটেডে কাম কৰি থাকোঁ যিহেতু অসমৰ মাৰ্কেটখন বহুত বেছি ৰিচ নহয় এটা লিমিটেডত আমি কামবিলাক কৰোঁ খুব ভাল লাগিলে ভিন্দৰ লগত আৰু কথা পাতিম কিন্তু আমাৰ এতিয়া চাহ অকণ খাই লওঁ কিন্তু আৰু অলপ কথা পাতিম মোৰ অলপ কথা আছে দুয়োগৰাকীৰ লগত আৰু অলপ পাতিম ন ভিন্দ ঠিক আছে চাহ খাওঁ আকৌ আহিছো সুমিত চেগাৰ ভিন্দৰ ওচৰত আমাৰ ভিন্দ বুলিয়ে মাতো ভিন্দ যিহেতু আপুনি প্ৰগ্ৰেম কৰি আছে আৰু এবাৰো কৰিব এবাৰ বহাগৰ কাৰণে যেহেতু আমি মাজত লগ পাওঁ নে নাপাওঁ মই নাজানো যদিও লগ পাওঁতো ভালৰে কথা লগ যদি নাপাওঁ তথাপি এতিয়াই সুধি লৈছো এবাৰ প্ৰগ্ৰেমৰ কাৰণে কি প্ৰস্তুতি চলাই আছে নতুন মইতো প্ৰগ্ৰেম নকৰোঁ গীতালিয়ে প্ৰগ্ৰেম কৰে বাৰু তথাপি আপুনি মই গোটেই টিম মেনেজমেণ্টত থাকোঁ বাৰু বাকী এনেই মই তেনেকৈ প্ৰপাৰ ষ্টেজ শ্ব' মই তেনেকৈ নকৰোঁ লগত থাকোঁ যদি তেনেকৈ সেই আৰু তেনেকৈ যোৱা হয় মেনেজমেণ্টত গোটেই বস্তুখিনি কিয় নকৰে মানে মই মাজতে কৰিছিলোঁ কলেজ টাইমত মই প্ৰগ্ৰেম কৰিছিলোঁ নকৰা নহয় তাৰপিছত মই যেতিয়া মিউজিকেলি বেছি ইনভলভ হৈ গ'লো যেতিয়া মই ষ্টুডিঅ'ৰ ভিতৰত কামখিনি কৰিলোঁ যেতিয়া মিউজিক প্ৰগ্ৰেমিঙত লাগিলোঁ মিক্সিঙৰ কিছুমান কাম তেনেকৈ ধৰা হ'ল সেইবিলাক কৰোঁতে মানে মই এই শ্ব'জবিলাক বন্ধ কৰি দিলোঁ বন্ধ হৈ যোৱাৰ পিছত মানে গোৱা নহ'ল আৰু তো তাৰপিছত এতিয়া লাহেকৈ আকৌ ৰিমিক্স চিমিক্স কৰি আছোঁ আৰু কেতিয়াবা ৰাইজে বিচাৰিলে এনেই গাওঁ যোৱা বছৰ আপুনি যিহেতু প্ৰগ্ৰেম কৰিছিলে গীতালি বাৰ লগত তেতিয়া ৰাইজে ইমান বেছি আপোনাক মানে ডিমাণ্ড কৰিছে যে আপুনি প্ৰগ্ৰেম কৰিব লাগে বুলি সেইটো ডিমাণ্ড আপুনি ৰাখিব নোখোজে নেকি হয় এইটোতো বিচাৰিলে কৰা যায় নিশ্চয় ৰাইজে যেতিয়া ক'ব ৰাইজে যেতিয়া বিচাৰিব তেতিয়াহ'লে নিশ্চয় প্ৰগ্ৰেম কৰা যায় নিশ্চয় গোৱা যায় তেনেকৈ যেতিয়া ৰাইজে মোক বিচাৰিছে তেতিয়া মই গান গাইছোঁ মানে ষ্টেজত গীতালিৰ লগতে তো যদি এতিয়া আকৌ চাওঁ যদি এবাৰ ভালকৈ ইনভলভ যদি হওঁ আকৌ গোৱা ষ্টাইলটো আকৌ আৰম্ভ কৰিম বুলি ভাবিছোঁ যদিহে হয় আৰু ভৱিষ্যতলৈ আৰু গান নিজৰ চলো দিবলৈ চেষ্টা কৰিম
ঠিক আছে বা বা বিজি নেকি এবাৰ বিহুত ক'ত থকা হ'ব দুইগৰাকীকে সুধিছো এবাৰ গুৱাহাটী ঘৰতে যোৱা বছৰো আমি আছো নিজৰ কিন্তু আপুনি কোনোবা এটা বিহুত ঘৰত যায়তো মই প্ৰতি বছৰে দেখো যাওঁ মানে এবাৰ ভাবিছো ইয়াতে থাকো নেকি মানে বহাগৰ বিহুত যায় চাগে আপুনি বহাগৰ বিহুত যাওঁ মাঘৰ বিহুত ইয়াতে থাকে ন ইয়াতে থাকো আৰু আপুনি মোৰতো ঘৰলৈ যোৱা হয় এবাৰহে চাগে মেবি যোৱা নহ'ব কাৰণ মোৰ বৰ্তা ঢুকাইছিল তো বৰ্তা ঢুকোৱাৰ কাৰণে আমি কাজত মিলাই যাব লাগিব একেবাৰে তো কাজ কৰিছে বিহুৰ পিছতে তো তেনেকে একেবাৰে যাম কাৰণ আকৌ বিহুৰ এতিয়া বেছি দিন নাই বিহুত যাম আকৌ আহিম আকৌ কাজত যাম দিগদাৰ হয় এটা বহুত ডিষ্টেঞ্চ ন মোৰ ঘৰলৈকে যিটো তিনিচুকীয়া শিৱসাগৰ যাব লগা 12 ঘণ্টা লাগে তো অকলে গাড়ী চলাই যাব লাগে যিহেতু বাই নাজানে নেকি চলাব শিকাইছে নে তাই জানে তাই টিভিত ফেমাছ তাই গাড়ী চলাই যায় বুলি না আচলতে নহয় গাড়ী চলাব তাই ইচ্ছা আছে মই এতিয়ালৈকে তাই কৈছো যে গাড়ী চলাব নাজানো বুলি ডাইৰেক্ট কয় ইচ্ছাটো বাদ দিয়া ইচ্ছা আছে কিন্তু মই শিকোৱা নাই এতিয়ালৈকে শিকাব তেতিয়া আপোনাৰ অকমান সহায় হ'ব আপুনি অকমান তেখেতক চলাই যাব পাৰিব শিকাব লাগিব তেতিয়া মোৰ বহুতখিনি সুবিধা হ'ব বাকি নামডাঙৰ পিছত কিবা নতুন প্ৰজেক্ট বা এতিয়া সামৰিম আৰু আছে প্ৰজেক্ট হাতত লৈ থোৱা আছে মই এবাৰ পলাশ সূৰ্য গগৈ পলাশদাৰ গান এটা কম্পজিশ্যন মানে মোৰ খুব ভাল লাগে পলাশদাৰ কামবোৰ না তেখেতৰ কাম কৰি মানে ৰেডি কৰিছো আৰু চাগে এইটো জানুৱাৰী মানে লাষ্টলৈ দিম আৰু আৰু আপোনাৰ আকৌ ৰিমেক আহি আছে নতুনকে এটা দীপেনবৰ কৈছো দীপেনবৰ গীতেৰে ৰিমেক আহি আছে ঠিক আছে আমি তেতিয়ালৈকে আমি আকৌ অপেক্ষা কৰিছো বাকি আপুনি প্ৰগ্ৰামলৈ কেনেকুৱা প্ৰস্তুতি চলাইছে প্ৰগ্ৰামলৈ চলাইছো নচলোৱা নহয় যিটো প্ৰতি বছৰে থাকে ন তেনেকুৱা ধৰণৰ এনেকুৱা নহয় যে আৰু বেলেগ কিবা আৰু কাৰণ একেইটো আছে বেলেগ একো নাই হোৱা চেঞ্জ বিশেষকে নাজানো এবাৰ কি হয় ন প্ৰাণ কি হয় নাজানো আৰু এই ভিডিঅ' লৈ পেলাই মানে এবাৰ ওলাব ন ষ্টেজনে বেলেগ এটা কথা মানে মেনেজমেণ্টত থাকিলে এটা শ্ব' কৰিব অকণ দিগদাৰ হয় তথাপিতো য'ত আমাক যেতিয়া এগ্ৰিমেণ্ট কৰে তেতিয়া য'ত বিচাৰে তেতিয়া আমি একেলগে শ্ব' কৰোঁ থাকি কাৰণ কো আৰ্টিষ্ট এজন আছে তাৰ ভিতৰতো মানে বহুত তেনেকে যোৱা বছৰ বিচাৰিছে তেনেকে আমি গাইছো য'ত বিচাৰিলেতো গাবই লাগিব দিয়াচোন ৰাইজে বিচাৰি ইমান মৰম দিয়া ৰাইজে মৰম কৰিলে ময়ো গায়ক হ'মগে চাগে চেষ্টা কৰি আছো মই ছিংগাৰ হ'বলৈ মানে এইটো নহয় যে মই একদম ছিংগাৰ হ'মেই কিন্তু এনেই এটা দুটাকে গাই খালি মোৰ ৰিমেক চিমেক কৰি ভাল পাওঁ অলপ নতুন ষ্টাইলত নতুন কৰি ভাল লাগে তো তেনেকে কৰি আছো কিন্তু যদি হয় নতুন নতুন চলো গানো চেষ্টা কৰিম দিবলৈ যদি ভাল পায় এবাৰ বিহু ফাৰ্ষ্ট টাইম কৰিছো বহুতে আমাৰ গোটেই ইণ্ডাষ্ট্ৰি মানুহখিনি ইমান ছাপোৰ্ট কৰিছে বিহু গাবলৈ মই মানে যদিও মই আপাৰৰ মানে বিহু মই ইমান নাগাইছিলো তো এতিয়া মই বিহু গাবলৈ চেষ্টা কৰিছো আৰু যদি মৰম দিয়ে নিশ্চয় নিজৰ কাম কৰিম আৰু ঠিক আছে বা বিন্দুৰ বা মই এতিয়া বিদায় লৈছো আপোনালোকক এবাৰ মাঘৰ বিহুৰ শুভেচ্ছা জনালো আমাৰ তোমালোকলৈ থাকিল দুজনলৈ মাঘৰ বিহুৰ শুভেচ্ছা আৰু দুটা এনেকে থাকা আমি ফুটিকৈ তাই নাৰ্ভাছ হৈ থাকক কথা সুধোঁতে পাহৰি থাকক আৰু জুৰি চেনেলটো আপোনালোকে লাইক চিফুং হুৰিয়া যাত্ৰা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটোত দবাই দিব তেতিয়া আপোনালোকে নটিফিকেশ্যন পাই থাকিব মই কৈ দিলোঁ গোটেইখিনি ঠিক আছে মই মানে ক'ব নালাগে আৰু খুব ভাল লাগিলে আপোনালোকৰ লগত কথা পাতি আকৌ লগ পাম আৰু এনেকে গানৰ সপ্তাহটোতে লগ পোৱা হয় আৰু আকৌ উৰুকাত আনি খুৱাব 13 তাৰিখে বাৰ মানে ডিমাণ্ড এতিয়া বাহঁতে পিঠা খাব নোৱাৰিলে এতিয়া আকৌ 13 তাৰিখে মই দিবহি থাকিব গতিকে তেতিয়াও আপোনালোকক লগ পাম ন কিন্তু আমাৰ সৰুকে এটা মেছেজ দিব লাগে আমাৰ ভিউৱাৰ্ছ সকলক সেইটো থাকেই তো তোমাৰ ভিউৱাৰ্ছ চিফুং হুৰিয়া যাত্ৰাৰ ভিউৱাৰ্ছসকললৈ আমাৰ গীতালি আৰু মোৰ আৰু নামডাঙৰ পৰিয়ালৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে নৱবৰ্ষৰ নতুন 2025 সকলোৱে ভাল হওক আৰু আপোনালোকে নামডাঙক মৰম দিব চিফুং হুৰিয়া যাত্ৰা চেনেলটোক মৰম দিব আৰু গীতালিক আমাক আশীৰ্বাদ কৰিব যাতে আমি আৰু নতুন নতুন কাম কৰি যাব পাৰোঁ ঠিক আছে থ্যাংক ইউ বিন্দু থ্যাংক ইউ বা আৰু এয়াই আছিলে খুব সুন্দৰ এটি অনুষ্ঠান আজি আমি আহি খুব ভাল লাগিলে আৰু বা আৰু বিন্দু সঁচাকৈ ভাল পাওঁ আৰু আহি ভালো লাগে যেতিয়াই লগ পাওঁ তেওঁলোকক পজিটিভ ফিল হয় আৰু নামডাং আমি শুনিয়ে আহিছোঁ আমি ইমান বছৰে আৰু আজিও এয়া 2025 বৰ্ষত ভৰি দিলে নামডাং আপোনালোকে প্লিজ শুনিব আৰু চাব কেনেকুৱা হৈছে আপোনালোকৰ বহুমূলীয়া মন্তব্য দিব আৰু যদি ভাল লাগে প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব আৰু এটা শ্বেয়াৰে তেওঁলোকৰ আচলতে আশীৰ্বাদ হয় তেওঁলোকে শ্বেয়াৰৰ বাহিৰে আৰু একো বেলেগ নিবিচাৰে
আৰু কণ্ঠশিল্পী এগৰাকীক শ্বেয়াৰ কৰাটো বহুত বেছি আমাৰ কাৰণে দৰকাৰ কিয়নো এটা শ্বেয়াৰ কৰিলে আপোনালোকৰ নিজৰ 10জন মানুহে চাব পাৰিব সুবিধা কৰি দিয়া হয় সেইটো কাৰণে আচলতে শ্বেয়াৰটো দৰকাৰ হয় বাকি আপোনালোকে কমেন্ট কৰিলে আমাৰ ভিডিঅ'সমূহ ৰটেশ্যন হৈ থাকে বাকি বাই বাই আৰু সকলোকে লগ পোৱাৰ আশাৰে নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম বাই